পাঁচটা সমষ্টি এইবাৰ কামৰূপ মহানগৰ জিলাত কেনেধৰণৰ? খুব ভাল। পাঁচটা সমষ্টিয়ে আমাৰ খুব সুন্দৰভাৱে আমাৰ কাৰ্যকৰ্তাসকলে তেখেতসকলে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বিগত যিসমূহ নিৰ্বাচন আছে তাত যেনেধৰণৰ আমাৰ ভাল ফলাফল দেখুওৱা হৈছে তাতকৈ এইবাৰ আৰু বেছি ভাল ফলাফল আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু NDA পাবলৈ সক্ষম হ'ব। কিন্তু কামৰূপ মহানগৰ জিলাৰ যি পাঁচটা সমষ্টি আছে, এটা সমষ্টি জালুকবাৰী বিধানসভা সমষ্টিক বাদ দি 4গৰাকীয়ে নতুন প্ৰাৰ্থী। হয়, চাওক, ভাৰতীয় জনতা পাৰ্টীৰ বুলি নকওঁ, প্ৰতিটো নিৰ্বাচনতে তেনেকুৱা ধৰণৰ হয়ে আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়েতো সদায় চেষ্টা কৰে যে অন্ততঃ 20% যাতে নতুন প্ৰাৰ্থী আনিব পৰা যায়, নতুন মুখ আনিব পৰা যায়। গতিকে এইবাৰ আমাৰ যি কেইগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে তেখেতসকল যদিও ৰাইজৰ বাবে প্ৰাৰ্থী হিচাপে নতুন মুখ, কিন্তু আমাৰ কাৰণে নতুন নহয় আচলতে, কাৰণ প্ৰতিগৰাকীয়ে আমাৰ খুব অভিজ্ঞ। আপোনালোকে যদি বিজয় গুপ্তা ডাঙৰীয়াৰ কথা কয়, তেখেত এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ অভিজ্ঞ কাৰ্যকৰ্তা। দীপ্লু ৰঞ্জন শৰ্মা তেখেত ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক হৈ আছে, এগৰাকী অভিজ্ঞ তেখেত এগৰাকী অভিজ্ঞ কাৰ্যকৰ্তা। আৰু আমাৰ ডক্টৰ তপন দাস তেখেতো অসম গণ পৰিষদৰ এগৰাকী অভিজ্ঞ কাৰ্যকৰ্তা। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতো কংগ্ৰেছৰ পৰা নতুনকৈ ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছে আৰু তেখেতো এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ। গতিকে প্ৰতিগৰাকীয়ে অভিজ্ঞতাৰ ফালৰ পৰা তেখেতসকলে খুব বেছি তেখেতসকলে জানে নিৰ্বাচন কেনেকৈ কৰিব লাগে, নিৰ্বাচনত কেনেধৰণে তেখেতসকলে ৰাইজৰ মাজত থাকি বা ৰাইজক লৈ পেলাই তেখেতসকলে কাম কৰিব লাগে, গোটেইখিনি খুব অভিজ্ঞ। গতিকে আমি আশা কৰিছোঁ যে ৰাইজৰ আশীৰ্বাদ এইবাৰো ভাৰতীয় জনতা পাৰ্টী আৰু NDAৰ লগত থাকিব আৰু আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ আমি গঠন কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।